Good morning friends, দৈনিক অসমীয়া ৰাখিবল শিতানলৈ সকলোকে স্বাগতম। আজি দিনটো ৰাখিবল পঢ়োৱা আগতে আজি দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। আজি হৈছে অসমীয়া ফাগুন মাহৰ 25 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 9 তাৰিখ 2024 বাৰ হৈছে আজি শনিবাৰ। আজি শিৱৰাত্ৰি কিন্তু গোস্বামীৰ মতে আজি তিথিটো কৃষ্ণ চতুৰ্দশী আৰম্ভ হ'ব 9 মাৰ্চ শনিবাৰে 5 বাজি সন্ধিয়া 5 বাজি 29 মিনিটলৈ আৰু অমাৱস্যা তাৰ পিছত আৰম্ভ। আৰু নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আজি ৰাতিপুৱা 6 বাজি 40 থাকিব। ৰাতিপুৱা 6 বাজি 40 থাকিব। কিন্তু পুৱা শতভিক্ষা নক্ষত্ৰ আৰম্ভ হ'ব আপোনালোকলৈ 10 মাৰ্চ দেওবাৰে পৰিলৈ থাকিব ৰাতিপুৱা 5 বাজি 4 মিনিটলৈ। আৰু তাৰ পিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আৰু যোগ হিচাপে সিদ্ধি যোগ আজিৰ দিনটোত থাকিব সন্ধিয়া অৰ্থাৎ ভাটিবিলা ৰাতিয়ে 8 বাজি 20 মিনিটলৈ সিদ্ধি যোগ চলি থাকিব। আৰু তাৰ পিছত সাধ্য যোগ আৰম্ভ হ'ব। কৰণ থাকিব বৃষ্টিকৰণ। আজিৰ দিনটো বৃষ্টিকৰণ আৰম্ভ হ'ব ৰাতিপুৱা 6 বাজি 38 থাকিব। আৰু পুৱা শকুনিকৰণ আৰম্ভ হ'ব অৰ্থাৎ 9 মাৰ্চ শনিবাৰে আজিৰ দিনটোৰে ৰাতি 5 বাজি 29 মিনিটলৈ থাকিব। অৰ্থাৎ ৰাতি সন্ধিয়া 5 বাজি 29 থাকিব শকুনিকৰণ। আৰু চতুষ্পাদকৰণ 10 মাৰ্চলৈ দেওবাৰে যাব ৰাতিপুৱা 4 বাজি 18 থাকিব। আৰু তাৰ পিছত নাগকৰণ আৰম্ভ হ'ব। আজিৰ দিনটো বিশেষকৈ জন্ম ৰাশি হৈছে কুম্ভ। লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে 5 বাজি 42 মিনিট আৰু সূৰ্য অস্ত যাব অৰ্থাৎ সূৰ্য মৰা যাব 5 বাজি 25 মিনিট। এতিয়া বন্ধুসকল ৰাখিবল পঢ়িবলৈ ওলাইছোঁ। আৰু ৰাখিবল পঢ়োৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদি এই ভিডিঅ'টো অকণমান ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া ৰাখিবল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। এতিয়া আহিছোঁ প্ৰথমতে মেঘ ৰাশি বন্ধুসকল। ওচৰ পাজৰ লোকসমূহ সহযোগ আপোনাৰ সুখত অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ কিছুমান কাম কাজ আপোনাৰ আজি সহযোগ অনুভৱ কৰিব ওচৰ পাজৰ মানুহ, যিটো আপোনাৰ আজি মনটো আনন্দিত কৰি তুলিব। আৰু এই দিনটো আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। অৰ্থাৎ আপুনি অকণমান আজি মাদক দ্ৰব্যৰ পৰা অকণমান বাচি থাকক, যাতে কিছুমান কাম কাজ আপুনি পিছুৱাই নাযায়। আপুনি আপোনাৰ জীৱনসংগী ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰাৰ বাবে তেখেতে অশান্তি অনুভৱ কৰিব পাৰে। অৰ্থাৎ জীৱনসংগী ফালৰ পৰা আজি কিছু অশান্তি বাদ বিবাদ হোৱাৰো সম্ভাৱনা আছে। আৰু তেখেতে খঙত নিয়ন্ত্ৰণ ৰাখক, নহ'লে কথা বেয়াৰ পিনে ঢাল খাব পাৰে। আৰু শান্তভাৱে এই কথাৰ সমাধান কৰক। আপোনালোকে কি কথা নিয়ন্ত্ৰণ ৰাখিছে তেখেতৰ ওপৰত সেই কথাটো ভালদৰে আলোচনা কৰি তাৰ যাতে সঠিক সমাধান উলিয়াওক। আজি আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণিৰ পৰা আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি আৰু ৰাতিটো সমাপ্ত হ'ব এই সপোন দি। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি এক স্মৃতিময় দিন হিচাপে পৰিগণিত হ'ব। ঘৰৰ সৰুবোৰৰ লগত কথা পাতি আজি আপুনি নিজৰ অৱসৰ সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ ঘৰৰ পৰিয়ালৰ লগত কিছুমান কথা আলোচনা কৰি আজি অৱসৰ সময়খিনি আপুনি ভালদৰে কটাব পাৰিব। আজি বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে এক পৰিকল্পনা হাতত লওক। আপোনাৰ চিন্তা হ'ব আজি আপোনাৰ আনন্দ ৰখাৰ পৰা বিৰত ৰাখিব। অৰ্থাৎ বৈবাহিক ফালৰ পৰা আজি খুব এটা ভাল দিন বুলি প্ৰতিফলিত হৈছে। লগতে আপোনাৰ কৰ্মৰ যি চিন্তা, এই চিন্তা আপোনাৰ বৰ্তমান আনন্দখিনি অকণমান নাইকিয়া কৰিব পাৰে। আজি শুভ নম্বৰ হৈছে আজিৰ দিনটো বন্ধুসকল 1। শুভ ৰং হৈছে সমুঠি আৰু সোণালী। আজিৰ দিনটো প্ৰতিকাৰ। আৰ্থিক সফলতা পাবৰ বাবে মদ্যপান আৰু ধূমপান পৰিহাৰ কৰক পৰাপক্ষত আজিৰ দিনটো আপুনি। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। অৰ্থাৎ আপুনি আজি মনৰ কিছুমান চিন্তা নেওচি আজি মনটো যে অলপ আনন্দৰে ৰখাৰ চেষ্টা কৰক। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰিছে সিহঁতে আজি ভাবি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী, নহ'লে আৰ্থিক লোকচান হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কিছুমান সিদ্ধান্ত লওঁতে আপুনি বহুতখিনি ভাবি চিন্তিহে লওক, যাতে আপুনি ভৱিষ্যতলৈ লোকচান হ'ব নালাগে। আপোনাৰ প্ৰিয়জন আজি সুখত আছে আৰু আপোনাৰ সন্ধিয়া সময়খিনি তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব লাগে। আজি দিনাখন প্ৰেমৰ কলি ফুলা এক পূৰ্ণাংগ ফুললৈ পৰিগণিত হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আজিৰ দিনটো খুব এটা ভালেই বুলি প্ৰতিফলিত হৈছে। আপোনাৰ চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। অৰ্থাৎ আপোনাৰ নতুন জ্ঞান আহৰণৰ লগত জড়িত কিছুমান চেমিনাৰ বা
সেনেকুৱা অনুষ্ঠানবোৰ আপুনি যোগদান কৰিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিবলৈ চেষ্টা কৰিব, তেখেতক সহায় কৰক। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আপুনি প্ৰেমৰ এক ভাল অনুভূতি আজি প্ৰদান কৰিবলৈ সক্ষম হ'ব। লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে, সেইবাবে আপুনি মনত নিজৰ এটা ভাল জীৱনত সফল হৈছে। আপোনাৰ যি নৈতিক স্বভাৱ, এই নৈতিক স্বভাৱৰ ফলতে বা নৈতিক কৰ্মৰ ফলতে আপোনাৰ আজি সকলোৰে অৰ্থাৎ সমাজৰ পৰা আপুনি সন্মান লাভ কৰিব যে সক্ষম হৈছে। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। আজিৰ দিনটো প্ৰতিকাৰ সাধু সন্ত আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলক বিচনা প্ৰদান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক পক্ষে ভালে যাব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব, আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। অৰ্থাৎ আপুনি কিছুমান অপ্ৰয়োজনীয় কামত যেনে সেইবোৰ আপুনি সময় যাতে আজি বৰবাদ কৰাব নিজকে বচাওক, কিয় যিহেতু সময় অতি মূল্যৱান। সেই সময়খিনি যে আপুনি যথোপৰিমাণে চেষ্টা কৰক ভাল কাম লগোৱাত। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কৰি আনিব পাৰে। অৰ্থাৎ যাত্ৰা আপোনাৰ খুবেই ভাল যাব, যি যাত্ৰা আপোনাৰ আজি আৰ্থিকভাৱে লাভান্বিত কৰি তুলিব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্তি দিন উপভোগ কৰক। পৰিয়ালৰ লগত এটা খুব ভাল এটা দিন আজি অতিবাহিত হ'ব। আজি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক। সিহঁতৰ নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। কিছুমান মানুহৰ যিটো সমস্যাযুক্ত মানুহৰ লগত আজি আপুনি অকণ বিৰত থাকিলে আপুনি ভাল হ'ব। আপুনি আজি দিনাখন কেতিয়াও পাহৰি নাযাব, যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকে সময় নষ্ট নকৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি কিছুমান সময় নষ্ট হোৱাৰ সম্ভাৱনা আছে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাটো অতিবাহিত কৰিব। ঘৰত পোৱা কিছুমান আকস্মিক বস্তু লাভে আপোনাৰ গোটেই দিনটো অতিবাহিত কৰিব পাৰে। এই বস্তুটো আপুনি চাফ চিকুণতা কৰি ৰখাৰ ফলত আজি অলপ চেষ্টা কৰা যায়, তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজি দিনটো এক বহুতো ৰোমান্টিক ধৰণে অতিবাহিত হ'ব। অৰ্থাৎ আপোনাৰ দিনটো আজি বৈবাহিক জীৱনকো ৰোমান্টিকভাৱে অতিবাহিত হ'ব আপোনাৰ প্ৰচেষ্টাত। আপুনি সঁচাকৈ বহুত অশান্তি অনুভৱ কৰিব যেতিয়া আপোনাৰ পৰিয়ালৰ সদস্য আপোনাৰ প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা কাম জোৰ জবস্তি কৰিব দিব, কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব। কিছুমান পাৰিবাৰিক কাম আপুনি মনে নিবিচাৰিলেও আপুনি কৰিব পাৰে, যাৰ ফলত মনত কিছু অশান্তি বাঢ়িব পাৰে। শুভ নম্বৰ হৈছে 7, শুভ ৰং হৈছে মাখন আৰু বগা। আজিৰ দিনটো প্ৰতিকাৰ কিন্নাৰক সেউজীয়া ৰঙৰ যিকোনো বস্তু দান কৰিলে আপোনাৰ অশান্তিৰ পৰা পৰিত্ৰাণ পাব আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিকভাৱে থাকিব পাৰিব। অৰ্থাৎ আপুনি খাদ্যৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব, বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব প্ৰদান কৰিবই লাগিব। যিবোৰ মানুহে পইচা ধাৰে ল'বলৈ আপোনাৰ কাষ চাপে তেখেতসকলক এৰাই চলক। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহে আপোনাক দুখ পাব পাৰে, আনকি ঘনিষ্ঠ বন্ধু বান্ধৱ আঘাত পাব পাৰে। অৰ্থাৎ আপোনাৰ কি হৈছে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আনক ধাৰে নিদিবলৈ আপুনি আজি অকণমান নিজকে সতৰ্কতা হৈ থাকক বা অলপমান এৰাই চলক সেইবোৰ বিষয়ে। আপোনাৰ যি বেপৰুৱা স্বভাৱে বা জেদী স্বভাৱে আপোনাৰ ঘৰৰ মানুহক কিছু দুখ দিব পাৰে আপোনাৰ সেই কৰ্মৰ ফলত। লগতে বন্ধু বান্ধৱকো আপোনাৰ স্বভাৱে আপোনাক দুখ দিব পাৰে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি খঙত থাকিব, ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। আজি প্ৰেমৰ ফলত কিছু মত বিবাদ হ'ব পাৰে, কাৰণ ঘৰৰ পৰিস্থিতি আপোনালোকৰ সিমান এটা ভাল নাযাব। যদি তেখেতে খঙত থাকে তেখেতে শান্ত কৰিবলৈ আপুনি যথোপৰিমাণে চেষ্টা কৰাৰ প্ৰয়োজন আপোনাৰ। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব। যাত্ৰা আপোনাৰ বাবে খুব লাভদায়ক আৰু যাত্ৰা আপোনাৰ শুভ আছে আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰ সম্বন্ধ অধিক শক্তিশালী হ'ব আৰু জীৱনসংগীৰ লগত এক ৰোমান্টিকময় সময় আজি অতিবাহিত হোৱাৰো সম্ভাৱনা আছে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱন আজি ওচৰৰ পৰা আজি বুজি পাব আপুনি এনেকুৱা সময়বোৰ কটালে আপুনি খুব আজি মানসিকভাৱে শান্তি লাভ কৰিব। আজি শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। আজিৰ দিনটো প্ৰতিকাৰ গণেশ মন্দিৰত আৰু ভোগ হিচাপে অৰ্পণ কৰা পিছত বাকী থকা লাড়ু দুখীয়া নিচলাৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো ভালে যাব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধি ধুনীয়া ফুলৰ দৰে ফুলিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। আপোনাৰ যি মনত যি কৰিম বুলি ভাবিছিল সেইটো আপুনি কাম কৰিব পাৰিব, আৰু লগতে আপোনাৰ যিটো ৰিয়েল এষ্টেটত যিটো নিৱেশ কৰিছিল সেইটো নিৱেশ কৰাৰ আজিকালি বহুত ফলদায়ক বুলি প্ৰমাণিত হৈছে।
পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব, যিয়ে আপোনাৰ মানসিকভাৱে হতাশ কৰি তুলিব। অৰ্থাৎ পাৰিবাৰিকভাৱে আপোনাৰ দায়িত্ব বঢ়াৰ ফলত আপোনাৰ কামৰ বোজা বৃদ্ধিৰ ফলত আপোনাৰ মনৰ কিছু দুখ লাগিব বা হতাশ হৈ থাকিব। ব্যক্তিগত দিশ দৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব আজি বন্ধুসকল। আপুনি যদি বিচাৰে সমস্যাসমূহ হাঁহিমুখে সমাধান কৰিব আৰু তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে, ইয়াৰ নিৰ্ণয় আপুনি ল'ব পাৰে। আপুনি কিছু সমস্যাসমূহ আজি যিকোনো ধৰণৰ আপুনি সমস্যা ভালদৰে বহি বা সেইবোৰ সমস্যাবোৰ সমাধান কৰা আজি ভাল দিন আপোনাৰ। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰকৃত প্ৰেয়সী, অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিটো আজি সঁচা বুলি বাৰুকৈ আপোনাৰ চকুত পৰিলক্ষিত হ'ব। আজি আপোনাৰ বৰিষ্ঠজনৰ লগত আপোনাৰ তৰ্ক হ'ব পাৰে। এনেকুৱা পৰিস্থিতি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা দৰকাৰ। আজি আপোনাৰ অন্য কিছু ব্যক্তিৰ লগত তৰ্ক বিতৰ্ক কিছুমান বিষয়ত তৰ্ক বিতৰ্ক হ'ব পাৰে, বিশেষকৈ বৰিষ্ঠ লোকসকলে। এনেকুৱা তৰ্ক বিতৰ্ক নোহোৱাৰ পৰিৱৰ্তে আপুনি সেই যিবোৰ বিবাদিত বিষয়সমূহ আলোচনা হোৱাৰ পূৰ্বে আপুনি ধুনীয়াকৈ আলোচনা কৰাৰহে প্ৰয়োজন আছে। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। আজিৰ দিনটো প্ৰতিকাৰ এটা বৰ্গাকাৰ তামৰ টুকুৰা কেশৰত লগাই ৰঙা ৰঙৰ কাপোৰত বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এৰাবাৰীত পুতি থৈ দিয়ক। এনে কৰিলে আপোনাৰ পৰিয়ালৰ সুখ শান্তি ভাল থাকিব আৰু লগতে মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। সুখেদি ভৰা ভাল দিন হয় আজি আপোনাৰ। যিসকল লোক লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰে, বিপদত পৰিব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক ক্ষেত্ৰত আপুনি কিছু আজি সংকেত পৰিব পাৰে, যেনিবা কিছুমান লোন আজি ঘূৰাব নোৱাৰে, আজি বিপদতো পৰা দেখা যায় আপুনি। আপুনি আজি সতৰ্কতা হৈ থাকক। আপোনাৰ ব্যক্তিগত আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু হ'ব পাৰে। আজি কিছুমান আকস্মিকভাৱে বন্ধু আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনৰ একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনৰ আপোনাৰ আৰু একো বস্তুৰ প্ৰয়োজন নাই। এই কথা বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। প্ৰিয়জনৰ ক্ষেত্ৰত আজি মৰম চেনেহ লগতে আপোনাৰ কিছুমান কথাত গভীৰভাৱে আজি লোৱাত আপুনি হৃদয়ংগম কৰা আজি খুব এটা ভাল দিন। আজি আপুনি নিজকে বেলেগৰ গুৰুত্ব কেন্দ্ৰবিন্দু হিচাপে পাব আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আৰু সহযোগ পুৰস্কাৰ পাব। আপুনি ভাল কৰ্ম আৰু নৈতিক কৰ্মৰ ফলত আপোনাৰ সামাজিকভাৱে আপুনি খুব গুৰুত্ব লাভ কৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে, যিমান দূৰ সম্ভৱ আগবাঢ়িব নিদিব। অৰ্থাৎ যি হতাশাপূৰ্ণ পৰিস্থিতি সেইটো হৈছে বৃদ্ধি নহয়, তাৰ বাবে আপুনি চেষ্টা কৰক আজি প্ৰেম জীৱনত। বাদ্যযন্ত্ৰ বজাব জানে যদি আপোনাৰ দিন সংগীতময়ভাৱে অতিবাহিত হ'ব আজি আপোনাৰ। শুভ নম্বৰ হৈছে 7, শুভ ৰং হৈছে মাখন আৰু বগা। আজিৰ দিনটো প্ৰতিকাৰ বিপদৰ পৰা যিকোনো মানুহৰ নিজৰ সময় শক্তি তথা মানসিক আৰু আধ্যাত্মিক উপাদানেৰে সহায় কৰা উচিত। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব আৰু মানসিকভাৱে খুব শান্তি লাভ কৰিব বন্ধুসকল। এতিয়া আহিছোঁ তুলা ৰাশি। আপোনাৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। আপোনাৰ যি আকাংক্ষা বা আপোনাৰ যি কৰ্ম কৰাৰ যিটো শক্তি সেইটো আপুনি ভালদৰে নিজৰ বিশ্বাসত আৰু অধিক বৃদ্ধি কৰক। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। আজি আপুনি কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো আৰু ভাল এটা সফল লাভ কৰিবলৈ সক্ষম হ'ব। বহুত দিনৰ পৰা পৰি থকা এটা বিষয় আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজু অনবৰতে আৱৰি থাকিব। আপোনাৰ কিছুমান নতুন বিষয়ত হোৱা খৰচে আপোনাৰ মনটো অনবৰতে সেইবোৰ বিষয়ে চলি থাকিব। সৰু ভাই ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আজি আপোনাৰ প্ৰেমত নিৰাশাই আপোনাৰ বেজাৰ কৰিব পাৰে, অৰ্থাৎ প্ৰেমত আজি নিৰাশতা আহিব পাৰে দেই। আজি সময়ৰ গতিবিধি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব। আজি সময় কিছুমান আজি ব্যস্ততাৰ মাজতো আজি অকণমান সময় নিজৰ বাবে উলিয়াব পাৰিব। কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। কিন্তু অফিচৰ কিছুমান জৰুৰী কামৰ বাবে আপুনি সময়ৰ কিছু ছুটি হ'ব। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ লগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু তাৰ পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। জীৱনসংগী কিছুমান কামৰ বাবে আজি কিছুমান অসহজ বোধ অনুভৱ হ'ব পাৰে আপোনাৰ মনত। কোনোবা নিকটৱৰ্তী আৰু বন্ধু লগ পাই আজি আপুনি অতীতৰ ৰোমন্থন কৰি সুখ অনুভৱ কৰিব। আজি কিছুমান পুৰণি বন্ধু বা হঠাৎ আকস্মিক কিছুমান বন্ধু লগ পাই আপোনাৰ অতীতৰ যিটো সময় কটোৱা বা তেখেতৰ লগত সময় কটোৱা যি ৰোমান্টিক স্মৃতি হয় দিন আজি ৰোমন্থন কৰা আজি খুব এটা সক্ষম হ'ব আপুনি। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিয়া আৰু সোণালী। আজিৰ দিনটো প্ৰতিকাৰ ঘৰৰ গছৰ গামলাত অথবা বাথৰুমত সেউজীয়া পাথৰৰ গুটি অথবা মাৰ্বল পাথৰ ৰাখিলে আপোনাৰ আৰ্থিক স্থিতিটো সবল হ'ব আপোনাৰ আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰ যৌৱন ৰহস্য এইটোৱে হয়। অৰ্থাৎ আপুনি শৰীৰটো আৰু অধিক শক্তিশালী কৰি তুলিবলৈ আপুনি খেলা ধূলাৰ লগতে আৰু মানসিকভাৱে অতি শান্তি লাভ কৰিব। আপুনি খেলা ধূলাৰ লগত জড়িত থাকিলে অতিৰিক্ত ধন আপুনি ৰিয়েল ইষ্টেটত নিৱেশ কৰিব পাৰে আজি নিৱেশত।
পুৰণি পৰিচিত কোনো লগত মিলিজুলি আৰু পুৰণি বন্ধু আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন। আজি আপুনি পুৰণি বন্ধুসকল লগ পোৱাৰ বাবে আজি খুব ভাল এটা দিন। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব। এটা প্ৰেমৰ ক্ষেত্ৰত খুব ভাল আজি। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহী হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰিব পাৰে। আৰু যিবোৰ কাম কৰিম বুলি ভাবিছিল আপুনি অৱসৰ সময়ত, সেই কামবোৰ আজি কৰিবলৈ বিফল হ'ব হঠাৎ কিছুমান আলহী অহাৰ বাবে আপোনাৰ ঘৰত। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। আজি জীৱনসংগীৰ লগত কিছুমান কথা অলপ আলোচনা কৰা আজি ভাল এটা সময়। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব। কিন্তু আপোনাৰ অহা কাম কৰক, যিবোৰ আপোনাৰ অহা সপ্তাহত বহুত সহায় কৰিব। অৰ্থাৎ আপুনি আজি পৰ্যাপ্ত সময় পাব অন্য দিনৰ তুলনাত। সেই সময়খিনি আপুনি আজি ভালভাৱে সময় অতিবাহিত কৰক, যাতে সেই সময়খিনি অপচয় নকৰিব পৰাপক্ষত আজি। শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। আজিৰ দিনটো প্ৰতিকাৰ সমৃদ্ধিশালী জীৱনৰ বাবে লক্ষ্মী দেৱীক উপাসনা কৰক আজি আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শান্তি লাভ কৰিব বা শক্তিশালী হ'বলৈ আপুনি শৰীৰ চৰ্চাৰ লগতে ধ্যান যোগ আজি কৰিলে বহুতখিনি ভাল ফল পাব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব। অৰ্থাৎ আপোনাৰ আজি আৰ্থিক ক্ষেত্ৰখন অতি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে, যাৰ ক্ষেত্ৰত আপোনাৰ আৰ্থিক সমস্যাটো দূৰ হ'ব। বহুত বঢ়িয়া দিন, যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ মানে আকৰ্ষণ কৰিব। আপোনাৰ সন্মুখৰ পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱে যে কোনটো আগত লোৱা যায়। আপোনাৰ আজি কিছুমান ব্যক্তিগত কৰ্ম সফলতাৰ বাবে বা নৈতিক আপোনাৰ সমস্যা, নৈতিক যিটো আপোনাৰ স্বভাৱৰ বাবে বা নৈতিক কৰ্মৰ ফলত আপোনাৰ আজি সামাজিক মাধ্যম বা সমাজৰ ফালৰ পৰা আজি আকৰ্ষণ বৃদ্ধি কৰিবলৈ আপুনি সক্ষম হ'ব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জনে বহুত সোনকালে খং কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু আচাৰ ব্যৱহাৰৰ অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। সেৱাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিশৰ পিনে লৈ যাব। আপোনাৰ যি উৎসাহ কৰ্মদম বিশ্বাস, সেই বিশ্বাসে আপোনাৰ যি কৰ্ম কৰিছে তাতকৈ আকৌ অধিক সফলতা লাভ কৰিবলৈ সক্ষম কৰিব। জীৱনসংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেতে কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। অৰ্থাৎ জীৱনসংগী কিছুমান সমস্যা আজি আপোনাৰ অনুভূত কৰাব। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ সময় অতিবাহিত কৰা, ইয়াতকৈ আৰু ভাল কাম কি হ'ব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভালভাৱে পাৰ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ লগত আজি সময় কটাবলৈ আজি পৰ্যাপ্ত সময় পাব। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। আজিৰ দিনটো প্ৰতিকাৰ প্ৰেম জীৱনৰ সুখ আৰু শান্তি বজাই ৰাখিবৰ বাবে সপ্তাহত যিকোনো এদিন নিমখ নিদিয়াকৈ আহাৰ গ্ৰহণ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন। আপুনি যেতিয়া হঠাৎ কিছুমান বেয়া পৰিস্থিতি আপোনাৰ জীৱনত ওলায়, তেতিয়া আপুনি সাহস আৰু মানসিকভাৱে সাহস আৰু আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন থাকে। সেয়ে আপুনি এনেবোৰ কাম কৰিব পাৰে। অৰ্থাৎ আপোনাৰ এনেবোৰ সাহস আৰু শক্তি বৰ্তাই ৰখাটো আজি খুব প্ৰয়োজন আছে। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ দূৰ কৰিব পাৰিব। আপুনি এই ৰাশিৰ লোকসকলে আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আৰ্থিক দিশত আজি আপুনি লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈ গৌৰৱ অনুভৱ কৰিব। সন্তানৰ কিছু ভাল কৰ্মই আপোনাৰ মনক খুব আজি আনন্দ প্ৰদান কৰিব। নৱজাতক শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ শিশুৰ বাবে কিছু স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে। এইফালে অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতা আপোনাৰ স্বাস্থ্যৰ অৱস্থা অধিক বেয়া কৰিব পাৰে। সেয়ে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি যত্ন লোৱা উচিত। ৰোমাঞ্চকৰ ফালেদি আজি জীৱনত বহুতো জটিলতা নামি আহিব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব, ফলত আপুনি সম্বন্ধ বান্ধ কেনেকুৱা বুজি পাব। অৰ্থাৎ আপুনি আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰে। অনাকাংক্ষিকভাৱে অহা আলহীৰ বাবে আপোনাৰ কিছু পৰিকল্পনা যোজনা কিছু গণ্ডগোল হ'ব পাৰে, কিন্তু যি কি নহওক আপোনাৰ এদিন বহুত ভালভাৱে অতিবাহিত হ'ব। এনেও আজি আপোনাৰ হঠাৎ
আলহী আগমনে আপোনাৰ কিছু আপোনাৰ সময়ৰ যিটো তালিকা যিটো দৈনন্দিন জীৱনৰ যিটো সময় কিছু আজি খেলি মেলি লাগিব পাৰে কিন্তু চিন্তা কৰিব নালাগে আজিৰ দিনটো আপোনাৰ বহুত ভালভাৱে অতিবাহিত হ'ব নিজৰ প্ৰিয়জনৰ যত্ন লোৱাটো ভাল কথা কিন্তু সিহঁতৰ যত্ন লওঁতে নিজৰ স্বাস্থ্য যাতে বেয়া নকৰিব অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন যাতে অধিক যত্ন নলয় তাৰ হয়তো আপুনি লক্ষ্য ৰাখক শুভ নম্বৰ হৈছে 9 শুভ ৰং হৈছে ৰঙা আৰু মেৰুন আজিৰ দিনটো প্ৰতিকাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি বাহাল ৰাখিবৰ বাবে এটা ৰূপৰ বাটিত বগা চন্দন আৰু কপোৰ আৰু বগা পাথৰ টুকুৰা নিজৰ শুৱনি কোঠাত থৈ দিলে আপুনি খুব ভাল ফল পাব আজিৰ দিনটোত এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে সময় থাকিব যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন ল'ব লাগিব আজি যত্ন লোৱাৰ বাবে আপুনি পৰ্যাপ্ত সময় থাকিব আৰু টকা পইচা ক্ষেত্ৰত আপোনাৰ আজি অলপ খৰচটো বৃদ্ধি হ'ব কিন্তু আপোনাৰ তথাপি আপোনাৰ আয়টো থাকিব মোটামুটিভাৱে আপোনাৰ কথা নিয়ন্ত্ৰণ ৰাখক কাৰণ ইয়াৰ বাবে আপুনি বহুতো বৰিষ্ঠ ব্যক্তি নিজৰ কথা আহত কৰিব পাৰে আপোনাৰ কিছুমান ব্যক্তিৰ লগত আজি কথা আলোচনা কৰোঁতে বা কথা বাৰ্তা কৰোঁতে আপুনি কিছু সীমাবদ্ধ ৰাখি কথা ক'ব অনাহক কথা কোৱাতকৈ ভাল হ'ব যে আপুনি শান্ত হৈ থাকক আপুনি মনত ৰাখিব যে সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটো এক অৰ্থ প্ৰদান কৰিব পাৰে আপুনি আজি সিহঁতো অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে চিন্তা কৰে আপোনাৰ প্ৰেম জীৱন নতুন স্তৰ লাভ কৰিব আজিৰ দিনৰ আৰম্ভণিতে আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি আৰু ৰাতি সমাপ্ত হ'ব এই সপোনেদি অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আজি এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে কিন্তু সেইখিনি সময় আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটো ভাল নহ'লে সময় অপচয় হ'ব পাৰে অৰ্থাৎ আপুনি বন্ধুবৰ্গক আকস্মিক লগ পাব পাৰে কিন্তু লগ পাওঁতে যাতে আপুনি মাদক দ্ৰব্যৰ পৰা বিৰত থাকে যাতে সময় যাতে অপচয় নহয় আজি জীৱনসংগীৰ লগত কিছু মধুৰভাৱে ভাল সময় আৰু ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব আপোনাৰ জীৱনসংগীৰ লগত আজি ভাল সময় অতিবাহিত কৰা আজি আপোনাৰ ভাল দিন যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিৰন্তৰভাৱে চলায় তেন্তে আপুনি আপোনাৰ সময় অধিক ভালকৈ আমেজ ল'ব পাৰিব আৰু ঔষধ ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ আপুনি নিজৰ চেষ্টা আপুনি সময় আজি আকৌ ভাল কৰিবলৈ আপুনি সক্ষম হ'ব শুভ নম্বৰ হৈছে 6 শুভ ৰং হৈছে শস্য আৰু গোলাপীয়া আৰু দিনটো প্ৰতিকাৰ এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱনৰ লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তু ব্যৱহাৰ কৰক আপুনি এতিয়া বন্ধুসকল শেষতো ৰাশিফল পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি ব্যস্ত দিন যোৱাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব অৰ্থাৎ আপোনাৰ আজি স্বাস্থ্যই লগ দিব আপোনাক কিন্তু সদায় এনেকৈ থাকিম বুলি আপুনি অলিক সপোন নাথাকিব নিজৰ জীৱন আৰু স্বাস্থ্য সন্মান কৰক অৰ্থাৎ আপুনি স্বাস্থ্যৰ যত্ন লোৱাটো আপুনি এৰি নিদিব অৰ্থাৎ সদায় স্বাস্থ্যৰ যত্ন লওক আপোনাৰ ঘৰত জড়িত আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ লগত লাভ কঢ়িয়াই আনিব অৰ্থাৎ কিছুমান নিৱেশ আপোনাৰ বাবে খুব লাভদায়ক প্ৰমাণিত হ'ব এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয় আপোনাৰ হঠাৎ প্ৰাপ্তি হোৱা এক সুখ সম্বাদে আপোনাৰ সপোনৰ মিঠা অনুভূতি কৰিব কিছুমান খবৰে আপোনাৰ এক বাৰুকৈ সুখ অনুভৱ কৰিব যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল তেন্তে আপুনি এইটো ভুল এইবাবে আপোনাৰ আহিব লগা সময় বিপদত পেলাব অৰ্থাৎ আপুনি বন্ধুবৰ্গৰ লগতকৈ বেছি সময় দিলে আপোনাৰ সময় অপচয় হ'ব যাতে সময় অপচয় নহয় তাৰ বাবে আপুনি অধিক গুৰুত্ব দিয়ক যাতে আপোনাৰ ভৱিষ্যতৰ যাতে কোনো সমস্যা নহয় জীৱনসংগীৰ লগত অলপ হাঁহি কেন্দ্ৰিলি কলা অলপ ধেমালি আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব অৰ্থাৎ জীৱনসংগীৰ লগত ভাল এটা হাঁহি ধেমালিৰে মুহূৰ্ত আজি পাৰ হ'ব মদ বা চিগাৰেট অধিক সেৱন আজি আপোনাক অসুস্থ কৰি তুলিব পাৰে আপুনি কিছু মাদক দ্ৰব্যৰ পৰা আজি অধিক সেৱনে আপোনাৰ স্বাস্থ্য অৱনতি কৰিব সেয়ে আপুনি আজি অকণমান সাৱধানতা বৰ্তাই ৰাখি এইবোৰ সেৱন কৰক শুভ নম্বৰ হৈছে 4 শুভ ৰং হৈছে মটীয়া আৰু ছাই ৰং আজিৰ দিনটো প্ৰতিকাৰ ৰঙা পৰুৱা চেনিজাতীয় বস্তু খোৱালে এনে কৰিলে আপোনাৰ জীৱনত শান্তিময় হ'ব আজিৰ দিনটো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধন্যবাদ বন্ধুসকল